আমাৰ গাঁও এটা পৰিৱেশ দেখাম যিহেতু ইফালে আছে টোল গেট এই তাতে আছে ৰহা টোল গেট ইফালে মানে যেহেতু সেইফালে গাড়ী মটৰ গ'লে টোল টেক্স কাটিব লাগে তো সেইটো কাৰণে আমাৰ এই গাঁৱৰ ৰাস্তা দি আহে এনেকৈ যায়গৈ কিন্তু ইয়াতে মানে দুখনমান গাড়ী বৰ্তমান এই মৰ্ণিং টাইমত আহিছিলে তো এটা সুন্দৰ পৰিৱেশ মানে দেখা পাই গৈছে ভাল লাগিছে মানে ভিডিঅ' ফুটেজ কেইটামান লৈ গৈছে আমাৰ গাঁৱৰ পৰিৱেশটো মই আছোঁ এটা পুলত ইয়াতে আছে মাছ এই মাছ পূৰা বগাই আছে দেখা পাইছেনে মাছ যিটো সৰু সৰু পুঠি মাছ দৰিকণা মাছ লগতে এইফালে এই বগলী আৰু কণা মুচৰি বুলি কয় চৰাইজনী তাতে আছে ধুনীয়াকৈ মানে ফটো আৰু ভিডিঅ' উঠি গৈছে আৰু এই ৰঙা ৰঙা এইটো পদুম ফুল নহয় কিন্তু এইটো ভেট ফুলে হয় এটা গাঁৱৰ পৰিৱেশত ধুনীয়াকৈ মানে ফটো আৰু ভিডিঅ' কৰি লৈ গৈছে ভাল লাগিছে কিন্তু কি হৈছে টোল টেক্সৰ কাৰণে আমাৰ গাঁৱৰ ৰাস্তাটো বেয়া হৈ গ'ল এই আগত বহুত ডাঙৰ ডাঙৰ খাল হৈ গ'ল গোটেই ৰাস্তাটো খাল মানে মাছ ৰাতি ট্ৰাকো আহে সেই ৰাতি 3-4টা বজাত মই যেতিয়া সাৰ পাওঁ ট্ৰাকো আহে ট্ৰাক গাড়ী যিবিলাক ডাঙৰ ডাঙৰ দেখা যায় পৰিৱেশটো মানে ভিডিঅ' কৰি লৈ গৈছে খুব ভাল লাগিছে তো মই এনেকৈ আহোঁ আমাৰ গাঁৱতে এই পুলটোতে বহি থাকোঁ সেইখিনি দেখিছেনে কি ধুনীয়াকৈ তো এই ধাননিৰ মাজত বগলী আছে এতিয়া বগলীখিনি দেখা নাই যেতিয়া তাত কিবা শিলগুটি বা দলি চপৰা এটা মাৰি দিলে কিন্তু বগলী উৰি যাব এইজনী চৰাইজনী চোৱা এইজনী কণা মুচৰি পদুম ফুল আৰু গছত চৰাই মাতে দি আছে